ঘৰত যদিও জেগা কম দেউতাই মানে যেনেকৈ পাৰে ক'ৰবাত কিবা না কিবাকৈ কৰি হ'লেও খেতি কৰিবই আৰু এইবাৰ লগাইছিলে বাস্কেটত ভোট জলকীয়া আৰু ভোট জলকীয়া ইমান লাগিছিলে নহয় কিন্তু বৰষুণৰ কাৰণে গোটেই সৰি গ'ল আৰু মই কেইটামান ছিঙি আনিলোঁ আৰু সেইকেইটা ধুই মেলি এদিন ৰ'দত দিয়াৰ পিছত দেখিছেনে গোটেইকেইটা পকি থাকিলে তো ভাবিছোঁ আজি পকা ভোট জলকীয়া আৰু নৰ্মেল কেঁচা জলকীয়াৰে এটা ইনষ্টেণ্ট আচাৰ বনাওঁ যিটো আচাৰ বনোৱাৰ লগালগ খাব পাৰি আৰু খাবলৈ বহুত টেষ্টি হয় আৰু সেইটো কাৰণে মই লৈছোঁ ইয়াতে সৰিয়হখিনি অকণমান গৰম কৰি লৈছোঁ তাৰপিছতে গুড়ি কৰি ল'লোঁ একদম মিহি গুড়ি কৰিব নালাগে আধা ভাঙা এনেকৈ কৰিলেও হয় আৰু লগতে নেমু এটাও ৰস ওলাই লৈছোঁ তাৰপিছতে তেল অকণমানতে কালজিৰা অকণমান দি লৈছোঁ আৰু তাত সেই কাটি লোৱা গোটেই জলকীয়াখিনি দি সেইখিনি অকণমান টাইম ভাজি তাত সেই সৰিয়হ যে গুড়ি কৰি থৈছিলোঁ সেইখিনিও দিলোঁ লগতে আৰু লগতে হালধি আৰু নিমখ অকণমান দিছোঁ আৰু এইখিনি 5 মিনিটমান ভাজাৰ পিছত সেই যে নেমুৰ ৰস ওলাই থৈছিলোঁ সেইখিনি ইয়াত ঢালি দিলোঁ আৰু এই আচাৰবিধে বহুত দিনলৈকে ৰাখিব পাৰে আৰু খাবলৈ বহুত বেছি টেষ্টি